নহয় দুটা কথা তেওঁলোক মই বুজাই দিছোঁ 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলোঁ সেইটো আৰু সত্য অসত্যৰ কথা নাই সবৰ হাতত কাগজখনে আছে আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলোঁ আৰু এনেকে কিছুৱে ৰিজাইন দিও গুচি গ'ল 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যেটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে সৰকাৰি চাকৰি পালে আৰু কিছুক ৰেগুলেশন 3F তো লোৱা গ'ল এতিয়া প্ৰশ্নটো হ'ল যে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গ'ল যদি কোৰ্টত নগলেহেঁতেন আমাৰ লগতে কথাটো থাকিলেহেঁতেন কথাটো বেলেগ আছিল কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ললে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰাকচুৱেল টিচাৰ সৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধান সভাটো কৈছিলো এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি কলে যে সৰকাৰৰ এটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গল তেওঁলোকো অসমীয়া তেওঁলোকো চুকা আৰু যিসকলে তাৰ জাগাত চাকৰি থুমালে তেওঁলোকো অসমীয়া তেওঁলোকো চুকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছো যে আমাৰ হাজু টিংখং আৰু মাজুলী তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3F-ত চাকৰি কৰিলে APSC এ নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে যাক যত জেনেকে পাৰে আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেসৰ সকলে ইন্টাৰভিউ লয় তাত কোনো পলিটিক্যাল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিলিখন পলিটেকনিকক এওঁলোকক যাতে অন্তত লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰোনে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহব এই কথাখিনি মই ভাবো যে চাকৰি এটা গলে মনটো বেয়া লাগে অলপ দুখু কৰে কিন্তু পুৱা কেজনো জেনুইনে জুনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো আহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা মুখ্যমন্ত্ৰী মহোদয় আৰু এটা প্ৰশ্ন 2023 চনত এটা বিজ্ঞাপন আহিছিলে 5550 টা ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই অলপমান আমি কৈছো যে অলপ ধৈৰ্য ধৰিব লাগে তেওঁলোকক লগে লগে লাগে আজিয়ে ৰিজাল্টটো লাগে গতিকে জুনে যিমান দিন এনেকে ক'ব তেওঁলোক ইমান অসহিষ্ণু হলে চাকৰিটো কৰিব নোৱাৰিব সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছো যে মানুহকেজন অলপ সহিষ্ণু হওক কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায় মই দুখ দিয়া নাই ডেকা ল'ৰা মুকে 100-150 কৈ ডেইলি হোৱাটছআপ কৰি থাকে
যদি মুখ্যমন্ত্ৰী কেনেকৈ হোৱাটছআপ কৰি থাকিব পাৰে, প্ৰধান শিক্ষকটো গৈ কাকো নামানিব। গতিকে সৰু ল'ৰা ছোৱালী, মই অলপমান তেওঁলোকক, আমাৰে ভাই ককাই ভাই ভনী হ'ব, মই অকণমান ধৈৰ্যটো শিকাইছোঁ যে চাকৰিটো যোনে পাব লাগে পাবই। চাকৰিটোতো আমি বিধানসভাতো কৈছোঁ যে 10 অক্টোবৰত চবকে আমি দি দিম, কিন্তু আপোনালোককো লগ কৰে, মোকো লগ কৰে। ইমান এইকেইদিন ACS APSৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয়, চাকৰি পোৱাটোতো পাবই। ইমান ইম্পেচেণ্ট হৈ যায় কিছুমান ল'ৰা ছোৱালী, তাৰপিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই, এইটোত মই নাহোঁ। গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোসাঁই নামানেও বুলিও কয়। গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব, ৰাতিপুৱাই 5506 হোৱাটছআপ মাৰি দিয়ে। আৰু মই এইটো খোলোতে কোনোবা তাৰ মাজত কেঞ্চাৰ পেচেণ্ট, কাৰোবাৰ এপ্লিকেশ্যনবিলাক ডিলিট হৈ যায়। ইমান কষ্ট হয়। মোক যোনে হোৱাটছআপ দিয়ে তাত মেক্সিমাম কেঞ্চাৰ পেচেণ্ট, কিডনী পেচেণ্ট, মেডিকেল চিট, এনেকুৱা হোৱাটছআপবিলাক আহে। ৰাতিপুৱা 11টা বজাত এই 5500 হোৱাটছআপ সোমাই যায়, মই চাব নোৱাৰা হৈ যাওঁ। ডিলিট কৰি থাকোঁতে কেতিয়াবা জেনুইন হোৱাটছআপো ডিলিট হৈ যায়। গতিকে বহুত কথা ফেচ কৰি থাকিব লাগে আমি, মানে আপোনালোকক বুজাই শেষ কৰিব নোৱাৰি। সদায় ৰাতিপুৱাই 5500 আহি যায় আৰু বহুত যুক্তি দি পেলাই হোৱাটছআপ কৰে।